ৰাখি আছোঁ নাই হোৱা ৰ'ব মই ভিডিঅ' এটা ৰাখি আছোঁ এই গুচিয়ে যাওঁ প্ৰত্যেকজন ব্যক্তিয়ে একোটা একোটা নক্ষত্ৰ আৰু একোটা একোটা অঞ্চললৈ তেখেতসকলে এই বাৰ্তা লৈ ছাত্ৰ ছাত্ৰীসকলক আমাৰ শৈশৱৰ সেই কণ কণ ব্যক্তি আছোঁ প্ৰত্যেকজন হয়তো 40ৰ ওপৰৰ ব্যক্তি গতিকে আমি পিছৰ প্ৰজন্মক আমি কি দি থৈ যাম আমি সেই উদ্দেশ্যে কিন্তু আমাৰ জাতিৰ বাচি নাথাকে আমি দেখি আছোঁ কিবা কিবি কৰি আছোঁ আমাৰ একো নাথাকে সকলো ধলিচ্ছা হৈ যাব গতিকে মই আপোনালোকক এটাই আহ্বান জনাম আপোনালোকে কেৱল মাত্ৰ অকল নিজক লৈ ব্যস্ত নাথাকিব ওচৰ কাষৰ বাইদেউ ভণ্টি জেঠাই পেহী যি আছে সকলোকে আপোনালোকে এই সাহিত্যৰ আওতালৈ আনিবলৈ চেষ্টা কৰক জীৱনৰ আলিটো মজাত শিহৰিত হৈ ফাগুন হৈছোঁ ফাগুন বুটলিছোঁ সুৰ সুবাস এইবুকু আশা এইবুকু ভৰসা তোমাতে সমৰ্পি বুঢ়ালৈতত পালতৰা নাও হে মোৰ নিৰন্ন সৱদে বহুধা বিভক্ত চিন্তা চৈতন্য চাৰিওফালে ৰং ৰূপ ঐশ্বৰ্য ধন্যবাদ আহা দেৰি নকৰিবা ইফালে বহুত বাট গোটেই দিনটো গৈ থাকিলে পুৱাতে ওলাব তাত বয় বস্তু তুমি একো নামানিবা নালাগে একো ল'ব সেইখনি পালেই সকলো পাবা খুজিলেই লুকে দিব এই ঘৰখনলৈ নাহা আৰু কোনোদিন কালৰ সোঁতত ভাগি ছিগি যাব নাথাকিব আৰু একো চিন তেনেকুৱা অনুষ্ঠান হ'ব কাৰণ তেখেতে দুটা শব্দ কৈছিল যে প্ৰগতিবাদী মানুহবোৰ আমি লৈ পেলাই আমি আগবাঢ়িব বিচাৰোঁ মোৰ লগ নাছিল কিন্তু এতিয়া লগ এখন পাইছোঁ স্বপ্নবৰ ঠাকুৰৰ যোগেদি মই কবি নহয় কবিতা একেবাৰে অকণমান সময় লৈছোঁ আৰু চিৰি সন্ধিয়াৰ সময় আন্দোলনৰ অসমত যিটো ছাত্ৰ সন্থাৰ আন্দোলন চলিছিল সেই আন্দোলনটোৰ সময়ত আমি ঠিক পঢ়া শেষ কৰি চাকৰিত সোমোৱাৰ বয়স হৈছিল এবছৰ ৰৈ দিছিল 1980 চনটোত সেই সময়ত ক'ৰবাত গান গাইছিলোঁ নিজেও লিখিছিলোঁ আৰু মোৰ লগত আনন্দ সাগৰ দাস বুলি এজন ডক্টৰ আনন্দ সাগৰ দাস বুলি এজন খুব কবি গীতিকাৰ তেওঁ আছিল আৰু আমি দুয়োটা একেলগে যিহেতু এটা কোঠাত আছিলোঁ সেই গীতটোকে মই অকণমান গাই দিছোঁ কাৰণ সকলোৱে যেতিয়া অংশগ্ৰহণ কৰিলে মইহে থাকি গ'লোঁ ইয়াত বহি গতিকে মই গীতটো অকণমান গাই দিছোঁ আমি আমাক নিচিনিলে নিজেই নিজক নুবুজিলে আত্মঘাতীৰ জুই জ্বলালে সোণালী অসম মৰি খালী হ'ব অসমৰ আকাশত সপোন মৰিব আমি আমাক নিচিনিলে নিজেই নিজক নুবুজিলে জুই জ্বলালে সোণালী অসম মৰি হ'ব অসমৰ আকাশত সপোন মৰিব এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল সেই গান শেষ হ'ল যি গানৰ দোলাতে আছে আমাৰ বহাগ সেই গান শেষ হ'ল সেই গান শেষ হ'ল উপচি আছিল গান গানতে লক্ষ্মী ধান কঢ়িয়াই আছিলে সুৰৰে কাকৰি আই অসমীয়া মান মৌচুমী মাতে আতে বান্ধিছিল বিশ্বখনৰ প্ৰাণ সেই গান শেষ হ'ল সেই নৈ শুকাই গ'ল ক'ত কেনেহ'লে চাবি কৈ ফুল যৌৱন আৰু বেলি ভাটিৰ ছবি ক'ত সাগৰ সংগমৰ সুৱৰ্ণী বুটলিবি সেই নৈ শুকাই গ'ল হেমন্ত শীতৰ দুমোজা দিনতে সেই গান শেষ হ'ল অগ্নি যুগৰ জুই ফেৰিমতি থিতাতে নমাই গ'ল এটা ধুমুহা নোহোৱা হ'ল যি জাতিক জগাই অসামান্য প্ৰেৰণাই অলক্ষ্য প্ৰস্তুতিৰ আখৰা কৰাই সেই ধুমুহা নোহোৱা হ'ল গানৰ নিতুলতে জ্বলি জ্বলি জুই জ্বলি উঠে
জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে জুই জ্বলি উঠে জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে দেখো ভমকতে জ্বলি উঠে জুই ফিরিঙতি জ্বলে জুই জ্বলি উঠে জুই সীতা জুই জ্বলি উঠে ভমকতে জ্বলি উঠে দেখো জুই ফিরিঙতি জ্বলে নিতুল গানৰ দে জ্বলি জ্বলি পৰে গোটেই জাতিৰ বুকু খওঁ খওঁ কৰে সময়েও চকু মুধে নিমাতে নিতালে নিতুল গানৰ বীজবোৰ গজি উঠে সেই গানেই আছেহি এতিয়া বুকুৱে ঠেকা খাই ধুমুহাৰ আকলতি নিশান উৰাই উৰাই তেনে শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ শেষত গজিছে নতুন গান গানৰ দেহত গজিছে নতুন গান উপচি আহিছে গান গানতে লখিমী ধান আই অসমীৰ মান আই অসমীৰ মান উপচি আহিছে গান গানতে লখিমী ধান আই অসমীৰ মান জাতিক জগোৱা গান মৌচুমী মাতে আতিবান্ধি দিছে বিশ্বখনৰ প্ৰাণ গানৰ শেষতো আহিছে নতুন গান গানৰ শেষতো আহিছে নতুন গান কোন ক'ত আছোৱা গাঁও জাতিক জগোৱা গান গাঁও মানুহৰ জয় গান মৃত্যু জিনাৰ উদযাপনৰ গান শেষ হ'ব কেনেকৈ এই অমৃত গান গানৰ দেহত গজিছে নতুন গান গানৰ দেহত গজিছে নতুন গান গানৰ দেহত গজিছে নতুন গান ধন্যবাদ নন্দা দেৱী বৰা বাইদেউক অনুৰোধ জনাইছোঁ আৰু আসন গ্ৰহণ কৰিছোঁ আমি সন্মিলনীৰ আচলতে কৰ্মকৰ্তা সেই সুনাম গামোচাই অন্ত্যমজে গামী নন্দা দেৱী বৰাক এখন সুনাম গামোচাই সম্বৰ্ধনা জনাব মাইক্ৰফোন আমি সঞ্চালকৰ হাতত তুলি দিছোঁ সাহিত্য উৎসৱৰ বিশেষকৈ কবি সন্মিলনৰ সঞ্চালক মহোদয়কে ধৰি অগ্নিমন্ত্ৰ আজি জনতাৰ প্ৰাণে প্ৰাণে ভাহি উঠে সেই নতুন মন্ত্ৰ আকাশে বতাহে পৰ্বতে ভৈয়ামে শিশুৰ মুখতো কোনো মায়াবিনী ৰাতিৰ গান ধুমুহাৰ সতে বহু যুগৰে নাচোঁ হাতত লাখুটি লৈ ককা আইতাই কান্দি কান্দি লয় সেই মন্ত্ৰ জাষ্টিছ ফৰ জুবিন প্ৰশান্ত মহাসাগৰৰ উৰ্মিমালা কঢ়িয়াই আনি আঁকি দিয়া হাত ভনীৰ ৰামধেনুৰ তলত তুমি আঁকোৱালি লোৱা আপোন পথাৰখনে ধানৰ ঢোকবোৰ উলিয়াই দিছে ধানবোৰ জোৱা গান হৈ বাজিছে নদীবোৰ সাগৰলৈ ঢাপলি মেলিছে সাগৰ তুমি ইমান বিশাল দেখা নাই তোমাক কাহানী সিদিনা দেখিলো চুকাফাৰ দেশতেই অভিশপ্ত 19 ছেপ্টেম্বৰত প্ৰান্তে প্ৰান্তে যেন সঁচা মানৱতাৰ স্বতন্ত্ৰ সমাৱেশ কি যোৰহাট কি গুৱাহাটী এসাগৰ চকুৰ পানী লৈ হিলদৌল ভাঙিছে নাই কাৰো আহ্বান নাই কাৰো নিমন্ত্ৰণ যেন এখন বিশাল আকাশ সঁচা মানুহৰ বাবে এখন দেশ মই মানে উপস্থিত হ'ম বুলি ভাবিলোঁ সেইকাৰণে আহিলোঁ কবিতা এটা আছিল মোবাইলতে পাঠ কৰি দিছোঁ আপোনালোকে খেপিয়াই চাৱনে কলিজা কি কথাত উঠলি উঠে বুকু কি স্বৰে গীত গায় কি মাতত কথা কয় কি সাহসে চপাই আনে তোৰ গা চকু মেলিলেই দেখোঁ তোৰ অসহায় মুখ গৰ্ভ দেখোঁ তোৰ চকুৰ পতাত কেতিয়াবা তই যে অহংকাৰী হৈ পৰ তোৰ ৰূপত নে সামাজিক স্থিতিত নে অৰ্থৰ চিকমিকনি দিনটোৰ ক্লান্তিত চকুৰ পতাত ভিৰ কৰ তই ময়ো নুবুজো কি হেঁপাহে মোক পলে অনুপলে ভোকে পিয়াহে চপাই নিয়ে তোৰ কাষ ধন্যবাদ দুখনি মুখ আকাৰ আৰু নিৰাকাৰ হিয়া মন মোহিনীয়ে আকাৰখনীয়া বিপদো নিদিয়াকৈ নাথাকে পদে পদে কিন্তু বৰ অতি ভয়ংকৰ ইখনি মুখ
বাসস্থান হয় তাৰ মনৰ দাপোনত। সহজ সৰল মানুহে খাই পানী জুলুকা জুলুকে, উদাৰতাৰ প্ৰচয় লৈ কথাৰ ফুল জাৰিৰে তৰে জালৰ ফন্দি। পিছ দুৱাৰেদি নিৰাকাৰে মাৰে তীব্ৰ খেল, হেন অজানিয়া। অসম সাহিত্য সন্মিলনী যোৰহাট জিলাৰ আজি সাহিত্য উৎসৱত এই কবি সন্মিলনখনত সঞ্চালনাৰ দায়িত্ব বহন কৰিবলৈ পাই মই আচলতে আনন্দিত হ'লোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুকেইগৰাকী সন্মানীয় কবি আজি কবিতা পাঠ কৰিলে। তেওঁলোকৰ সুন্দৰ কবিতা আমি শুনিলোঁ। শ্ৰদ্ধাৰ কবি দিচাং মুখৰ এবাতি আপঙৰ খ্যাত কবি শ্ৰদ্ধাৰ গংগামোহন মিলি ডাঙৰীয়া আজি আমাৰ মাজত পৰ্যালোচক হিচাপে উপস্থিত আছে। আমি তেখেতৰ পৰ্যালোচনাখিনিও শুনিলোঁ, যথেষ্ট ভাল লাগিলে। আজি গংগাদাক মই আচলতে 3টা দশকৰ আগেয়ে গংগাদাক পাইছিলোঁ যদিও আজিহে আচলতে সঞ্চালক হিচাপে পৰ্যালোচক হিচাপে গংগাদাক আজি তেখেতৰ এই যি পৰ্যালোচনা আগবঢ়ালে সঁচাকৈ মই সুখী হ'লোঁ। আৰু আজি যোৰহাট থিয়েটাৰ হলত যোৰহাট সাহিত্য সন্মিলনী এই সাহিত্য উৎসৱৰ কবি সন্মিলনখনি মই সঞ্চালনা কৰিবলৈ পাই আৰু বিভিন্ন কবিৰ কবিতা শুনিবলৈ পাই আনন্দিত হ'লোঁ। আৰু সাহিত্য সন্মিলনীৰ এই কবিতাৰ যি যাত্ৰা বা যি এই অনুষ্ঠানৰ যি তেওঁলোকে আশাৰে এই অনুষ্ঠান আয়োজন কৰিছে, তেওঁলোকৰ বিভিন্ন প্ৰান্তৰ কবিসকল আহি কবিতা পাঠ কৰিছে। খুব সুন্দৰভাৱে সাৱলীলভাৱেৰে বিভিন্ন কবিতা তেওঁলোকে পাঠ কৰিলে। তেওঁলোকলৈ প্ৰত্যেকজন কবিলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ কবি কণ্ঠৰ সবল হিচাপে আগবাঢ়ি যাওক, মই তাকেই কামনা কৰিছোঁ। যোৰহাট জিলা সাহিত্য সন্মিলনীৰ উদ্যোগত আৰু অসমীয়া সাহিত্য সন্মিলনীৰ ৰাজ্যিক সমিতিৰ সহযোগত আজিৰ পৰা যোৰহাট থিয়েটাৰ হলত দুদিনীয়াকৈ সাহিত্য উৎসৱ অনুষ্ঠিত হৈছে। সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি ইতিমধ্যে এখন আলোচনা চক্ৰ আৰু বৰ্তমান এইটো সময়ত এখন কবি সন্মিলন অনুষ্ঠিত হৈছে। ইতিমধ্যে গ্ৰন্থ উন্মোচনী সভাখনত কেইবাখনো গ্ৰন্থ উন্মোচন হৈছে। ই আমাৰ বাবে এক আশাৰ খবৰ। এই অনুষ্ঠানটোত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ।